ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বিষয়বস্তু হৈছে ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 7 দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে আগলৈ এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। এতিয়া আমি প্ৰশ্নোত্তৰবোৰ চাওঁ আহাচোন। এক্টিভিটিজ 1, ডিড ইউ লাইক দ্য পয়েম? তোমালোকে কবিতাটো ভাল পালানে সুধিছে। Write 3 words you connect with each object you read in the poem. One has been done for you. ইয়াতে কেইটামান শব্দ দি দিছে, তিনিটাকৈ শব্দ দিছে দেখিছা তোমালোকে তালিকাখনত, আৰু তাৰ লগত ৰিলেটেড তেনেকুৱা আৰু অবজেক্ট কিছুমান বস্তু কিছুমান কবিতাটোত থকা বিচাৰি উলিয়াবলৈ কৈছে। আমি এতিয়া কেনেদৰে কৰিম চাওঁচোন। প্ৰথমতো দিয়ে দিছে উদাহৰণস্বৰূপে যেনে স্কুৱেৰেল মানে কেৰ্কেটুৱা। কেৰ্কেটুৱাৰ লগত জড়িত বস্তুবোৰ কি? ট্ৰী, নাট, ক্লাইম্ব। কেৰ্কেটুৱাই কি কৰে? গছত বগাই নাট ভাঙিব পাৰে বা যিকোনো নাটজাতীয় বস্তু সিহঁতি ভাঙি খাব পাৰে, আৰু ক্লাইম্ব মানে বগাব পাৰে। গতিকে ঠিক তেনেদৰে আমি মাউণ্টেইনৰ লগত জড়িত থকা বস্তুবোৰ পাঠটোৰ পৰা উলিয়াই আমি ইয়াতে লিখিব লাগিব, আৰু ফৰেষ্টৰ লগত থকা বস্তুবোৰ আমি বিচাৰি উলিয়াব লাগিব। গতিকে চাওঁ আহাচোন কেনেদৰে লিখিম আমি। এতিয়া হ'ব মাউণ্টেইন। মাউণ্টেইন মানে পৰ্বত। পৰ্বতত কি থাকে? হাবি থাকে, ফৰেষ্ট, ট্ৰিজ থাকে, আৰু মাউণ্টেইন কেনেকুৱা হয়? বিগ হয়, ডাঙৰ হয়। ঠিক তেনেদৰে ফৰেষ্ট, ট্ৰী, নাট থাকে, পোৱা যায় তাত, আৰু স্কুৱেৰেল মানে কেৰ্কেটুৱা পোৱা যায়। গতিকে এনেদৰে আমি ফিল আপ কৰিব লাগিব। আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 2 নম্বৰ প্ৰশ্নটো কৈছে ৰিড দ্য পয়েম ওৱান্স এগেইন এণ্ড আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। এতিয়া কবিতাটো আকৌ এবাৰ পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। হোৱাই ডিড দ্য মাউণ্টেইন কল দ্য স্কুৱেৰেল লিটল প্ৰিগ? লিটল প্ৰিগ বুলি পৰ্বতটোৱে স্কুৱেৰেলটোক কিয় কৈছিল? কেৰ্কেটুৱাটোক কিয় কৈছিল? আমি এতিয়া উত্তৰত কেনেদৰে লিখিব লাগিব চাওঁ আহাচোন। হোৱাই ডিড দ্য মাউণ্টেইন কল দ্য স্কুৱেৰেল লিটল প্ৰিগ? মাউণ্টেইনটোৱে স্কুৱেৰেলটোক কিয় লিটল প্ৰিগ বুলি কৈছিল? The mountain called the squirrel little pig because they had a quarrel and the squirrel is too small compared to the mountain. মাউণ্টেইনটোৱে স্কুৱেৰেলটোক কেৰ্কেটুৱাটোক লিটল প্ৰিগ বুলি কৈছিল কাৰণ সিহঁতৰ মাজত এটা কাজিয়া আছিল, আৰু স্কুৱেৰেলটো ইমানেই সৰু আছিল কম্পেয়াৰ্ড টু দ্য মাউণ্টেইন, মানে বহুত বেছি সৰু আছিল মাউণ্টেইনটোৰ তুলনাত। গতিকে সি মানে লিটল প্ৰিগ বুলি তাচ্ছিল্য কৰিছিল। বিটো কৈছে হোৱাট ডিড দ্য স্কুৱেৰেল চে টু দ্য মাউণ্টেইন? স্কুৱেৰেলটোৱে মাউণ্টেইনটোক তেতিয়া কি বুলি কৈছিল সুধিছে। দ্য স্কুৱেৰেল ছেইড ডেট দো হি ইজ নট এজ লাৰ্জ এজ দ্য মাউণ্টেইন? স্কুৱেৰেলটোৱে কৈছিল যে যদিও সি পৰ্বতটোৰ সমান ডাঙৰ নহয়, এণ্ড কেনট কেৰি ফৰেষ্ট অন হিজ বেক, আৰু তাৰ পিঠিত এখন হাবি কঢ়িয়াই নিব নোৱাৰে, তথাপি বাট দ্য মাউণ্টেইন অলছ' কুড নট ক্ৰেক এ নাট লাইক হিম, কিন্তু মাউণ্টেইনটোৱে পৰ্বতটোৱেও তাৰ দৰে নাট ভাঙিব নোৱাৰে বা বাদামজাতীয় বা তামোলজাতীয় বস্তু খাব নোৱাৰে। এইটো কৈছে হোৱাট ইজ দ্য মেইন ডিফাৰেঞ্চ বিটুইন দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল? মাউণ্টেইন আৰু স্কুৱেৰেলটোৰ মাজত কি পাৰ্থক্য আছিলে? মেইন পাৰ্থক্য কি আছিলে সুধিছে। দিজ আৰ দ্য ডিফাৰেঞ্চ বিটুইন দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল? মাউণ্টেইনটো আৰু স্কুৱেৰেলটোৰ মাজত এইকেইটা পাৰ্থক্য আছিলে যে দ্য মাউণ্টেইন ইজ ভেৰি বিগ এণ্ড দ্য স্কুৱেৰেল ইজ ভেৰি স্মল। মাউণ্টেইনটো বহুত ডাঙৰ আছিল আৰু স্কুৱেৰেলটো বহুত সৰু আছিল। দ্য মাউণ্টেইন কেনট মুভ, পৰ্বতে লৰচৰ কৰিব নোৱাৰে, বাট স্কুৱেৰেল কেন মুভ, কিন্তু কেৰ্কেটুৱাই পাৰে। দ্য স্কুৱেৰেল কেন ক্ৰেক এ নাট, কি কৰিব পাৰে? কেৰ্কেটুৱাই নাটবিলাক ভাঙিব পাৰে, বাট দ্য মাউণ্টেইন কেনট, কিন্তু পৰ্বতটোৱে নোৱাৰে। ডি প্ৰশ্নটো কৈছে ইফ আই এম নট ছ' লাৰ্জ এজ ইউ, ইউ আৰ নট ছ' স্মল এজ আই, এণ্ড নট হাফ ছ' স্প্ৰাই, আই উইল নট ডিনাই ইউ মেক এ ভেৰি প্ৰিটি স্কুৱেৰেল ট্ৰেক। হু ছেইড দিজ লাইনছ এণ্ড টু হুম? এই কথাষাৰ কোনে কাক কৈছিল সুধিছে। যে যদিও মই তোমাৰ দৰে ডাঙৰ নহয় বা তুমি মোৰ দৰে সৰু নোহোৱা, বা মই এইটো ডিনাই নকৰোঁ যে তুমি বহুত বেছি ধুনীয়া এটা স্কুৱেৰেল ট্ৰেক বনাইছা, গতিকে এই কথাষাৰ কোনে কাক কৈছিল? এইটো কথাষাৰ কৈছিল স্কুৱেৰেলটোৱে মাউণ্টেইনটোক। গতিকে আমি এনেদৰে লিখিব লাগিব যে দ্য স্কুৱেৰেল ছেইড দিজ লাইনছ টু দ্য মাউণ্টেইন, স্কুৱেৰেলটোৱে মাউণ্টেইনটোক এই কথাকেইষাৰ কৈছিল। এতিয়া ইটো চাওঁ আহা। দ্য ৱৰ্ড ফৰ্মাৰ মিনছ দ্য ফাৰ্ষ্ট ওৱান আউট অফ টু এণ্ড দ্য ৱৰ্ড লেটাৰ মিনছ দ্য ছেকেণ্ড ওৱান আউট অফ টু এণ্ড দ্য ফৰ্মাৰ কল্ড দ্য লেটাৰ লিটল প্ৰিগ। হু ইজ দ্য ফৰ্মাৰ এণ্ড হু ইজ দ্য লেটাৰ অন দ্য পয়েম ইন দ্য পয়েম? ইয়াত দুটা ৱৰ্ড দিছে, এটা হৈছে ফৰ্মাৰ আৰু এটা হৈছে লেটাৰ। গতিকে কোনটো ফৰ্মাৰ মানে ইয়াত কি বুজাইছে আৰু লেটাৰ মানে ইয়াত কি বুজাইছে সুধিছে। হিয়াৰ মাউণ্টেইন ইজ দ্য ফৰ্মাৰ এণ্ড দ্য স্কুৱেৰেল ইজ দ্য লেটাৰ ইন দ্য পয়েম। আনচাৰটোত আমি লিখিব লাগিব যে মাউণ্টেইন হৈছে ফৰ্মাৰ, মানে আগত থকাটোক বুজাইছে মাউণ্টেইনটোক, আৰু পিছত থকাটোক স্কুৱেৰেলটোক বুজাইছে। এতিয়া এফটো কৈছে
ৰাইট ডাউন দ্য লাইনছ ফ্ৰম দ্য পয়েম ডেট মিন দ্য ফলোয়িং। তলত যিকেইটা বাক্য দিয়া আছে সেইকেইটাই কবিতাটোত কোনটো লাইন বুজাইছে সেইকেইটা লাইন লিখিবলৈ কৈছে। 1টো দিছে দ্য স্কুৱেৰেল ইজ নট এজ বিগ এজ দ্য মাউণ্টেইন এণ্ড দ্য মাউণ্টেইন ইজ নট ইভেন হাফ এজ এনাৰ্জেটিক এজ বান। অৰ্থাৎ মাউণ্টেইনটো সমান ডাঙৰ নহয় বুলি কৈছে আৰু মাউণ্টেইনটো বানৰ সমান এনাৰ্জেটিক নহয় বুলি কৈছে। গতিকে আমি ইয়াত কোনটো লাইন বুজাইছে আমি চাব লাগিব। ইয়াৰ আনচাৰটো হ'ব যে ইফ আই এম নট ছ' লাৰ্জ এজ ইউ আৰ নট ছ' স্মল এজ আই এণ্ড নট হাফ ছ' স্প্ৰাই। এই বাক্যশাৰী আমি লিখিব লাগিব। কবিতাটোৰ এই বাক্যশাৰীৰ অৰ্থটো মানে বুজাইছে। 2 নম্বৰটো চাওঁ হা। 2 নম্বৰটো বাক্যটো কৈছে যে এভৰি ওৱান ইজ ইউনিক ইন দেয়াৰ অ'ন ৱে। সকলোবিলাক মানুহে নিজৰ নিজৰ ৰাস্তাত ধুনীয়া বুলি কৈছে বা বেলেগ ইউনিক বুলি কৈছে। পিপল হেভ ডিফাৰেণ্ট স্কিলছ এণ্ড এভৰিথিং ইজ পুট ভেৰি ৱাইজলি। সকলো মানুহৰে কিছুমান ডিফাৰেণ্ট মানে স্কিল থাকে বা কৌশল থাকে বা সকলোৱে মানে ৱাইজলি কাম কৰে বুলি কৈছে। গতিকে কি হ'ব, ইয়াৰ বাক্যটো হ'ব টেলেণ্টছ ডিফাৰ অল ইজ ৱেল এণ্ড ৱাইজলি পুট। সেই বাক্যশাৰী এইটো বুজাইছে। 3 নম্বৰটো কৈছে টু মেক এ ইয়েৰ এণ্ড এ ৰিভলিউশ্যন এৰাউণ্ড দ্য ছান অল টাইপছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইন টু কনচিডাৰেশ্যন। সকলোবিলাক বস্তু লৈ পেলাই বা সূৰ্যটো বা সকলোবিলাক বস্তু লৈ যে এটা ইয়েৰ মানে গঠিত হৈছে, সেই লাইনটো কোনটো আছিলে যে বাট অল চৰ্টছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইন টুগেডাৰ টু মেক এ ইয়েৰ। গতিকে এটা বছৰ ল'বৰ কাৰণে সকলোবিলাক বস্তুৱে দৰকাৰ হয়। এই বাক্যটোৱে সেইটোৱে বুজাইছে। 3 নম্বৰটো কৈছে ৰিড দ্য ফলোয়িং লাইনছ। তলৰ লাইনকেইটা পঢ়িবলৈ কৈছে। বাট অল চৰ্টছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইন টুগেডাৰ টু মেক আপ এ ইয়েৰ এণ্ড এ স্ফেয়াৰ। হোৱাই ডাজ দ্য পয়েট টক এবাউট এ ইয়েৰ এণ্ড এ স্ফেয়াৰ। কবিজনে ইয়েৰ আৰু স্ফেয়াৰৰ বিষয়ে এনেদৰে কিয় কৈছে সুধিছে। গতিকে আমি উত্তৰত কি বুলি লিখিম চাওঁ আহাচোন। কাৰণ টু মেক এ ইয়েৰ দ্য আৰ্থ মেক্স এ ৰাউণ্ড এৰাউণ্ড দ্য ছান। স্ফেয়াৰ মিনছ ৰাউণ্ড অৰ হাফ ৰাউণ্ড। চ' দ্য পয়েট ছেইজ এবাউট এ ইয়েৰ এণ্ড এ স্ফেয়াৰ। কিয়নো বছৰটো লাগিবৰ কাৰণে কি কৰে, পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু স্ফেয়াৰ মিনছ হৈছে ৰাউণ্ড অৰ হাফ ৰাউণ্ড। স্ফেয়াৰ মিনছ মানে ঘূৰণীয়া বা আধা ঘূৰণীয়া। চ' দ্য পয়েট ছেইজ এবাউট এ ইয়েৰ এণ্ড এ স্ফেয়াৰ। সেইকাৰণে কবিয়ে এনেদৰে কৈছে। 4টো কৈছে হিয়াৰ আৰ ছাম চেণ্টেঞ্চেছ ৰিলেটেড টু দ্য পয়েম। ইয়াত কবিতাটোৰ লগত সংগতি থকা কেইটামান বাক্য দিয়া আছে। হুইচ চেণ্টেঞ্চেছ আৰ ট্ৰু এণ্ড হুইচ আৰ নট ট্ৰু। কোনকেইটা বাক্য শুদ্ধ আৰু কোনকেইটা বাক্য অশুদ্ধ। কাৰেক্ট দ্য ওৱানছ হুইচ আৰ ৰং এণ্ড ৰাইট দ্য কাৰেক্ট চেণ্টেঞ্চেছ ইন ইয়ৰ নোটবুক। আৰু যিকেইটা অশুদ্ধ হৈ আছে সেইকেইটা কাৰেক্ট কৰিব কৈছে আৰু নোটবুকত লিখিবলৈ কৈছে। আমি চাওঁ আহাচোন। এইটো দিছে দ্য মাউণ্টেইন কল্ড দ্য স্কুৱেৰেল লিটল পিগ। মাউণ্টেইনটোৱে স্কুৱেৰেলটোক লিটল পিগ বুলি কৈছিল। য়েছ দ্য মাউণ্টেইন কল্ড দ্য স্কুৱেৰেল লিটল পিগ। এইটো শুদ্ধ। দ্য স্কুৱেৰেল টল্ড দ্য মাউণ্টেইন ডেট ইট ৱাজ নট এ ডিছগ্ৰেছ টু বি স্মল। স্কুৱেৰেলটোৱে মাউণ্টেইনটোক কৈছিল যে এইটো সৰু হোৱাটো একো অসন্মানজনক কথা নহয়, অপমানজনক কথা নহয়। গতিকে দ্য স্কুৱেৰেল টল্ড দ্য মাউণ্টেইন ডেট ইট ৱাজ নট এ ডিছগ্ৰেছ টু অকুপাই হিজ প্লেচ। নিজৰ স্থান লোৱাটোহে ডাঙৰ কথা নহয় বুলি, অপমানজনক কথা নহয় বুলি কৈছিল। গতিকে এইটো আমি অকুপাই হিজ প্লেচ কৰি দিলোঁ। সেইটো কৈছে দ্য মাউণ্টেইন ইজ নট এজ স্প্ৰাই এজ দ্য স্কুৱেৰেল। এইটো হ'ব দ্য মাউণ্টেইন ইজ নট এজ স্প্ৰাই এজ দ্য স্কুৱেৰেল। এইটো ঠিকে আছে। গতিকে দ্য স্কুৱেৰেল কেন কেৰি এ ফৰেষ্ট অন হিজ বেক। কেঁচুৱাটোৱে তাৰ পিঠিত এখন হাবি কঢ়িয়াই নিব পাৰে, অশুদ্ধ। গতিকে কি হ'ব দ্য মাউণ্টেইন কেন কেৰি এ ফৰেষ্ট অন হিজ বেক। পৰ্বতটোৱেহে তাৰ পিঠিত এখন হাবি কঢ়িয়াই থ'ব পাৰে। গতিকে ইয়াতে হ'ব মাউণ্টেইন। 5 নম্বৰটো কৈছে ডিছকাছ ইন গ্ৰুপছ এণ্ড শ্বেয়াৰ ইয়ৰ আনচাৰ্ছ উইথ দ্য ক্লাছ। গ্ৰুপত আলোচনা কৰিবলৈ কৈছে আৰু তোমালোকৰ ক্লাছত তোমালোকৰ যিবিলাক উত্তৰ সেইবিলাক শ্বেয়াৰ কৰিবলৈ কৈছে। ইয়াত দিছে হোৱাট ৱাজ দ্য কজ অফ দ্য ফাইট বিটুইন দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল। স্কুৱেৰেলটো আৰু মাউণ্টেইনৰ মাজত কিয় কাজিয়া আছিল সুধিছে। হোৱাই ডু ইউ থিংক ছ'। তুমি কিয় তেনেকৈ ভাবা সুধিছে। আমি চাওঁ আহাচোন। মই আনচাৰটো দি দিছোঁ এনেই, তোমালোকে ক্লাছত আলোচনা কৰিবা। মই জাষ্ট মোৰ ফালৰ পৰাহে এনেই অকণমানকৈ দি দিছোঁ তোমালোকৰ সহায়ক হ'ব বুলি। দ্য মেইন কজ অফ দ্য ফাইট বিটুইন দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল ইজ ৰিগাৰ্ডিং দেয়াৰ চাইজ এণ্ড এবিলিটি। সিহঁতৰ চাইজ আৰু এবিলিটি লৈ পিনি, সক্ষমতা লৈ পেলাই সিহঁতৰ মাজত কাজিয়াখন হৈছিল বুলি ভাবোঁ। কৈছে টেল ইয়ৰ পাৰ্টনাৰ 2 থিংছ ইউ লাইক এবাউট দ্য স্কুৱেৰেল এণ্ড 2 থিংছ ইউ ডিছলাইক এবাউট দ্য মাউণ্টেইন। তোমাৰ বন্ধুজনক ক'বলৈ কৈছে স্কুৱেৰেলটোৰ বিষয়ে 2টা ভাল লগা আৰু মাউণ্টেইনটোৰ বিষয়ে 2টা বেয়া লগা।
The two things I like about the squirrel are very energetic and intelligent. বহুত বেছি এনাৰ্জেটিক হয় আৰু ইণ্টেলিজেণ্ট হয়। আৰু ডিছলাইক কেইটা হৈছে মাউণ্টেইনটোৰ হেবিট অফ নেগলেক্টিং আদাৰ্ছ, অন্যক নেগলেক্ট কৰাটো, আৰু হি ইজ ভেৰি প্ৰাউডি অফ হিজ লাৰ্জাৰ চাইজ, আৰু সি তাৰ মানে ডাঙৰ চাইজটোলৈ খুবেই মানে অহংকাৰী। সেইটো কাৰণে সেইটো হ'ব মাউণ্টেইনটোৰ দুটা ডিছলাইক। এতিয়া আমি 6 নম্বৰটো চাওঁ আহোঁচোন। 6 নম্বৰটো কৈছে হেভ ইউ হিয়াৰ্ড দ্য ফক টেল অফ দ্য অল্ড মেন এণ্ড হিজ ৱাইফ। তোমালোকে সেই বৃদ্ধ লোকজন আৰু তেওঁৰ ৱাইফৰ বিষয়ে এটা সাধু মানে পাইছানে সুধিছে। আমি এটা সাধু যে পাইছিলোঁ, এক আছিল বুঢ়া বুঢ়ী, এনেকুৱা সৰুতে এটা সাধু মানে কবিতা এটা পাইছিলোঁ, তোমালোকে হয়তো পোৱা নাই। সেই কবিতাটোৰ ওপৰতে বোধহয় দিছে। দে ৱেৰ কোৱাৰেলিং এবাউট হোজ ৱৰ্ক ৱাজ হাৰ্ডাৰ। কাৰ কামটো মানে বেছি ডাঙৰ বা বেছি কষ্টকৰ বা কোনে বেছি মানে কাম কৰে তাক লৈ সিহঁতৰ মাজত এখন কাজিয়া হৈছিল। ৰিড এণ্ড এনজয় দ্য ষ্টৰি, আৰু পঢ়িবলৈ কৈছে আৰু ষ্টৰিটো এনজয় কৰিবলৈ কৈছে। ছবিটো চোৱাচোন তোমালোকে, দুজন ককা আইতাই ইয়াতে দেখিছা চাগৈ। গতিকে ককা আইতাই কিনো কাজিয়া লাগিছে আমি পেৰাগ্ৰাফটো পঢ়িলে গম পাম। Once upon a time there was an old man who lived with his wife on a farm. এসময়ত এজন বৃদ্ধ লোক আছিল যি তেওঁৰ ৱাইফৰ সৈতে এখন ফাৰ্মত বাস কৰিছিল। One day they had a big quarrel. এদিনাখন তেওঁলোকৰ মাজত খুব ডাঙৰ কাজিয়া হ'ল। The old man said, বৃদ্ধ লোকজনে কৈছিল, keep quiet women, তুমি মনে মনে থাকা মহিলা, বা ইউ আৰ চ' লাকি, তুমি বহুত লাকি বা ভাগ্যৱান। ইউ ডু ইজি ৱৰ্ক, তুমি বহুত ইজি কাম কৰা, সহজ কাম কৰা। ইউ গেট টাইম টু ৰেষ্ট এণ্ড টু এনজয় ইউৰ চেল্ফ উইথ ইউৰ ফ্ৰেণ্ডছ, তুমি বহুত বেছি সময় পোৱা ৰেষ্ট কৰিবৰ কাৰণে বা জিৰাবৰ কাৰণে আৰু তোমাৰ বন্ধুসকলৰ লগত সময় কটাবৰ কাৰণে। দ্য অল্ড লেডি ৱাজ ভেৰি এংগ্ৰি, বৃদ্ধ মহিলাগৰাকীৰ খুব খং উঠিল। হাউ ডেয়াৰ ইউ চে ডেট, তুমি তেনেকৈ ক'বলৈ ক'ত সাহস পালা। আই ডু ছাচ হাৰ্ড ৱৰ্ক, ময়ো বহুত বেছি কঠিন কাম কৰোঁ। আই ৱৰ্ক ফ্ৰম মৰ্ণিং টিল নাইট ক্লিনিং দ্য হাউচ, কুকিং ফুড ফৰ ইউ, ৱাশ্বিং ইয়ৰ ক্লথছ, ফিডিং দ্য এনিমেলছ। মই কি কৰোঁ, একদম ৰাতিপুৱাৰ পৰা কাম কৰোঁ, ৰাতিলৈকে ঘৰ চাফা কৰোঁ, খাদ্য বনাওঁ, তোমাৰ কাৰণে খাদ্য বনাওঁ, কাপোৰবোৰ ধুওঁ আৰু জীৱ জন্তুবোৰক খাদ্য দিওঁ, তেনেদৰে। ট্ৰাই ডুইং ইট ওৱান ডে, এদিনাখন তুমি ট্ৰাই কৰি চাবা। চ' দ্য অল্ড মেন এণ্ড দ্য অল্ড লেডি ডিচাইডেড টু চেঞ্জ প্লেচেছ ফৰ ওৱান ডে, আৰু এদিনাখন সেইকাৰণে কি কৰিলে, বৃদ্ধ লোকজনে আৰু মহিলাগৰাকীয়ে সিদ্ধান্ত ল'লে যে তেওঁলোকে নিজৰ কামবোৰ সলাই ল'ব। দ্য অল্ড মেন ষ্টেইড এট হোম টু ডু হাউচ ৱৰ্ক এণ্ড হিজ ৱাইফ ৱেণ্ট টু দ্য পেডি ফিল্ড উইথ দ্য প্লাভ এণ্ড দ্য বুলক্স, আৰু সিহঁতে কি কৰিলে, বৃদ্ধ লোকজন ঘৰতে থাকিল আৰু ঘৰৰ কামবিলাক কৰিলে, আৰু বৃদ্ধ মহিলাগৰাকীয়ে মানে জীৱ জন্তু সিহঁতৰ খেতি পথাৰলৈ গ'ল নাঙল যুঁৱলি লৈ পেলাই। গতিকে হোৱাট ডু ইউ থিংক হেপেন ডেট ডে, তোমালোকে কি ভাবা যে সেইদিনাখন কি ঘটিল। হোজ ৱৰ্ক ৱাজ ইজিয়াৰ, কাৰ কামটো ইজি আছিল। থিংক অৱ এন এণ্ডিং ফৰ দ্য ষ্টৰি, আৰু ষ্টৰিটোৰ কাৰণে এটা এণ্ডিং ভাবিবলৈ কৈছে। ডিছকাছ ইয়ৰ থটছ উইথ দ্য ফ্ৰেণ্ড নেক্সট টু ইউ এণ্ড শ্বেয়াৰ ইট উইথ দ্য ক্লাছ, আৰু তোমালোকৰ ক্লাছৰ ফ্ৰেণ্ডবিলাকৰ লগত শ্বেয়াৰ কৰিব কৈছে। আমি যেতিয়া কবিতাটো পঢ়িছিলোঁ, এক আছিল বুঢ়া বুঢ়ী, মই কবিতাটো ইয়াতে লগাই দিম, তোমালোকে চাই ল'বা, তেতিয়া এণ্ডিংটো নিশ্চয় এটা অনুমান কৰিব পাৰিবা। তথাপি তোমালোকে ভাবিবা এনেই তোমালোকে কেনেধৰণৰ এণ্ডিং দিব বিচাৰা। কবিতাটোত আছিলে যে বৃদ্ধ লোকজনেও মানে ঘৰতে কাম কৰি বহুত ভাগৰি পৰিছিল, আৰু মহিলাগৰাকীও যেতিয়া নাঙল যুঁৱলি লৈ একদম পথাৰলৈ গৈছিল, তেওঁ মাটি চহ কৰি একদম পূৰা ভাগৰি পৰিছিল, আৰু ঘৰলৈ আহি ঘটিয়ে ঘটিয়ে মানে পানী খাহে তত হেৰাইছিল, আৰু তেতিয়া তেওঁলোক দুয়োৱে ৰিয়েলাইজ কৰিছিল যে কাৰো কামটো ইজি নহয়। গতিকে ইয়াতে মই কবিতাটো লগাই দিম, তোমালোকে সেইটো চাই ল'বা। সাত নম্বৰটো কৈছে ইয়'ৰ টিচাৰ হেজ ৰিটেন এ চেণ্টেন্স অন দ্য ব্লেকবৰ্ড, ৰিড ইট। তোমাৰ শিক্ষকজনে ব্লেকবৰ্ডত এটা বাক্য লিখি দিব আৰু সেইটো পঢ়িবলৈ কৈছে। বাক্যটো এনেধৰণৰ, দ্য মাউণ্টেইন ছেড টু দ্য স্কুৱেৰেল, মাউণ্টেইনটোৱে স্কুৱেৰেলটোক কৈছিল যে ইউ আৰ এ লিটল প্ৰিগ, তুমি এটা লিটল প্ৰিগ বা সৰু অভিমানী বুলি কৈছিল। গতিকে দ্য ৱৰ্ডছ ইউজড বাই দ্য মাউণ্টেইন টু কল দ্য স্কুৱেৰেল আৰ গিভেন ইন ইনভাৰ্টেড কমাছ। মাউণ্টেইনটোৱে স্কুৱেৰেলটোক ক'বৰ কাৰণে যিটো শব্দ ব্যৱহাৰ কৰিছিলে, যিকেইটা শব্দ ব্যৱহাৰ কৰিছিলে, সেই শব্দকেইটা ইনভাৰ্টেড কমাৰ ভিতৰত দিয়া আছে, তোমালোকে দেখিছা।
গতিকে when the exact words used by the speaker is given in inverted commas we call the words or sentences direct speech. যেতিয়া যিজন বক্তাই যেতিয়া কোৱা কথাখিনি আমি ডাইৰেক্ট ইনভাৰ্টেড কমাৰ ভিতৰত দি দিওঁ তেতিয়া তাক ডাইৰেক্ট স্পীচ বুলি কোৱা হয়। Rewrite the sentence by providing the information indirectly as follows. আৰু আমি বাক্যকেইটা পুনৰ তলত দিয়াৰ ধৰণে ইনফৰমেশ্যন দি পিনে আমি পুনৰ লিখিব পাৰোঁ বুলি কৈছে। The mountain told the squirrel that he was a little pig. মাউণ্টেইনটোৱে স্কুৰেলটোক এটা লিটল পিগ বুলি কৈছিল। This is an example of an indirect narration. আৰু এইটো এটা ইনডাইৰেক্ট নেৰেশ্যনৰ এক্সাম্পল হয় or indirect speech বা indirect speech বা পৰোক্ষ উক্তি। Here is another example. ইয়াত অন্য এটা এক্সাম্পল দিয়া আছে। Bun said to the mountain, you are very big. বানে মাউণ্টেইনটোক কৈছিল, পৰ্বতটোক কৈছিল, you are very big. তুমি বৰ ডাঙৰ। আমি যদি প্ৰত্যক্ষভাৱে কওঁ বানে মাউণ্টেইনটোক কৈছিল তুমি বৰ ডাঙৰ। কিন্তু আমি যদি পৰোক্ষভাৱে কওঁ তেতিয়া ক'ম যে বানে মাউণ্টেইনটোক কৈছিল যে সি বৰ ডাঙৰ। গতিকে ইয়াত যেটো আহি যাব আৰু প্ৰত্যক্ষ উক্তিত সদায় ইনভাৰ্টেড কমাৰ ভিতৰত স্পেচটো মেনশ্যন থাকে। যেনে বান told the mountain that he was very big. What changes did you notice when the sentence in direct speech was turned into indirect speech? ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ বাক্যটো পৰিৱৰ্তন হওঁতে তোমালোকে কি পৰিৱৰ্তন মন কৰিছা বুলি সুধিছে। ইউ মাষ্ট হেভ চিন ডেট দ্য ইনভাৰ্টেড কমাজ এণ্ড কমাজ আৰ ৰিমুভ। তোমালোকে হয়তো দেখিছা যে ইনভাৰ্টেড কমাজবিলাক নাইকিয়া হৈ গৈছে বা ৰিমুভ কৰি দিয়া হৈছে। দ্য ৱৰ্ড ডেট ইজ এডেড আৰু তাত কি এড কৰা হৈছে, যোগ কৰা হৈছে ডেট। দ্য ভাৰ্ব আৰ which is in the present tense changed to was in the past tense. আৰু যিটো verb are হেতু present tense আছিল হেতু past tense was লৈ পৰিৱৰ্তন হৈছে। The pronoun you became he আৰু you to he লৈ ৰূপান্তৰ হৈছে। Punctuation in direct speech is important. ডাইৰেক্ট স্পীচত অৰ্থাৎ প্ৰত্যক্ষ উক্তিত কি হয় স্পীচত পাংচুৱেশ্যনটো অৰ্থাৎ জ্যোতিবিৰাম চিহ্নবিলাক বহুত ইম্পৰ্টেণ্ট হয়। Be careful while using the comma, the quotation marks and the full stop. Example, when said to the mountain, you are very big. গতিকে আমি যেতিয়া এইবিলাক কমা, quotation mark বা যিকোনো প্ৰশ্নবোধক চিনবিলাক বা ফুল ষ্টপ ব্যৱহাৰ কৰোঁ তেতিয়া মানে বহুত কেয়াৰফুল হ'বলৈ কৈছে, সাৱধান হ'বলৈ কৈছে। ইয়াত এটা এক্সাম্পল দি দিছে, তোমালোকে দেখিছা নিছে, বান চেড টু দ্য মাউণ্টেইন ইউ আৰ ভেৰি বিগ। ইয়াত একেবাৰে শেষত ফুল ষ্টপ দিছে, তাৰপিছত মাউণ্টেইনৰ কিনাৰত কমা দিছে আৰু ইনভাৰ্টেড কমাৰ ভিতৰত উক্তিটো মেনশ্যন কৰিছে। Try and change the following sentences from direct to indirect speech. ইয়াত কিছুমান বাক্য দিয়া আছে আৰু ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ কনভাৰ্ট কৰিব কৈছে। যেনে ওৱানটো দিছে অনুৰাগ চেড টু অনুৰাগে অনুক কৈছিল ইউ আৰ এ লেজি গাৰ্ল, তুমি এজনী লেজি ছোৱালী। গতিকে আমি এইটো ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰিলে আমি কি কৰিব লাগিব চাওঁ আহাচোন। ইয়াত হ'ব অনুৰাগ চেড ডেট অনু ৱাজ এ লেজি গাৰ্ল। ইয়াত আৰটো ৱাজলৈ পৰিৱৰ্তন হৈছে, ডেট লাগিছে, ইনভাৰ্টেড কমাজবিলাক নাইকিয়া হৈ গৈছে। অনু চেড টু অনুৰাগ ইউ আৰ ডাউটলেছ ভেৰি স্মাৰ্ট। ইয়াত হ'ব অনু চেড টু অনুৰাগ ডেট হি ৱাজ ডাউটলেছ ভেৰি স্মাৰ্ট। হি চেড টু হাৰ আই প্লে ক্ৰিকেট। হি টল্ড হাৰ ডেট হি প্লেড ক্ৰিকেট। She replied, I don't play cricket. She replied that she did not play cricket. He added, I dance bihu. She added that she danced bihu. He said to her, I don't dance bihu. He told her that she did not dance bihu. Etu C hobo SAC etu printing typing mistake হৈ গ'ল। Arun said a lazy girl can't dance. Arun told that a lazy girl could not dance. Anurag said, I agree with you. Anurag said that he was agree with me. গতিকে এনেদৰে হ'ব, তোমালোকে কৰি ল'বা। এইটো চাওঁ হা, এইটো কৈছে you know that we have names of 4 people who do different kinds of work. আমি কিছুমান ব্যক্তিক জানো যিসকলে বিভিন্ন ধৰণৰ কাম কৰে। For example, you are a student because you study in school. উদাহৰণস্বৰূপে তুমি এজন ছাত্ৰ কাৰণ তুমি স্কুলত পঢ়া বা ষ্টাডি কৰা, অধ্যয়ন কৰা। Do you know other such names? আৰু তুমি এনেধৰণৰ নামবোৰ জানানে? Fill in the table below with appropriate names. আৰু appropriate উপযুক্ত নামেৰে সৈতে তলৰ টেবুলখন fill up কৰিব কৈছে। Who serves us food in a restaurant? আমাক ৰেষ্টুৰেণ্টত কোনে ফুড চাৰ্ভ কৰে সুধিছে, waiter। ইয়াতে দিয়া আছে। Who takes care of sick or injured people? আঘাতপ্ৰাপ্ত লোকসকলক বা
বেমাৰী বা ৰোগীয়া লোকসকলক কোনে টেক কেয়াৰ কৰে। গতিকে ইয়াত তোমালোকে ডক্টৰো দিব পাৰা, নাৰ্ছো দিব পাৰা। গতিকে এইটো আমি এনেদৰে লিখিম। হু টিচেছ আছ ইন স্কুল, ইয়াত হ'ব টিচাৰ। তাৰপাছত হু অপাৰেটছ দ্য কণ্ট্ৰলছ অফ এন এয়াৰক্ৰাফ্ট, এইটো হ'ব পাইলট। হু টেক্স কেয়াৰ অফ আৱাৰ টিথ, এইটো হ'ব ডেণ্টিষ্ট। হু পুটছ আউট ফায়াৰ্ছ, এইটো হ'ব ফায়াৰমেন। 9 নম্বৰটো কৈছে হোৱাট উড ইউ লাইক টু বি হুৱেন ইউ গ্ৰ' আপ, তোমালোকে ডাঙৰ হ'লে কি কৰিব বিচাৰা। থিংক অফ 5 ৰিজনছ হোৱাই ইউ হেভ চ'জেন দিছ প্ৰফেশ্যন এণ্ড শ্বেয়াৰ ডেম উইথ দ্য ক্লাছ। আৰু তোমালোকে কিয় এই প্ৰফেশ্যনটো বা বৃত্তিটো চিলেক্ট কৰি বা চুজ কৰিলা, সেইটো তাৰ 5টা কাৰণ দৰ্শাবলৈ কৈছে, ভাবিবলৈ কৈছে আৰু ক্লাছৰ শ্বেয়াৰ কৰিবলৈ কৈছে। তোমালোকে ভাবিবা আৰু তোমালোকৰ এম ইন লাইফৰ বিষয়ে লিখিবা। 10 নম্বৰটো দ্য পিকচাৰ্ছ given below show people practicing different occupations or professions। তলত কিছুমান ব্যক্তিৰ ফটো দিয়া আছে, তোমালোকে দেখিছা নিশ্চয়। তাতে কিছুমান বিভিন্ন ব্যক্তিৰ বৃত্তি বিলাক বা জীৱিকাবিলাক দিয়া আছে। ৰিড এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চেছ উইথ এপ্ৰপ্ৰিয়েট ৱৰ্ডছ, আৰু এপ্ৰপ্ৰিয়েট ৱৰ্ডৰ সৈতে বাক্যকেইটা কমপ্লিট কৰিব কৈছে। ইয়াত দিছে তেৰাং ইজ এ ডেছ, হি গ্ৰ'জ ডেছ এণ্ড ভেজিটেবলছ, হি ছাপ্লাইজ ফুড টু দ্য পিপল লিভিং ইন টাউনছ এণ্ড চিটিজ। এতিয়া কৈছে তেৰাং এজন ডেছ, তেৰাং এজন কি হয়, এজন কি ফাৰ্মাৰ। গতিকে ইয়াতে আমি দিব লাগিব ফাৰ্মাৰ। হি গ্ৰ'জ ফ্ৰুটছ এণ্ড ভেজিটেবলছ, এইটো হ'ব ইয়াতে হ'ব ফ্ৰুটছ। হি ছাপ্লাইজ ফুড টু দ্য পিপল লিভিং ইন টাউনছ এণ্ড চিটিজ, তেওঁ চহৰ বা নগৰত বাস কৰা লোকক খাদ্যৰ যোগান ধৰে। তাৰ পিছৰটো হৈছে ৰেশ্মা ইজ এ শ্বপকিপাৰ, পিপল গেট দেয়াৰ গ্ৰ'চাৰী ছাপ্লাইজ ফ্ৰম হাৰ শ্বপ। ৰেশ্মা এগৰাকী শ্বপকিপাৰ হয়, তেওঁৰ দোকানৰ পৰা লোকসকলে তেওঁলোকৰ গ্ৰ'চাৰী বস্তুবোৰ পায়। ৰবাৰ্ট ইজ এ ড্ৰাইভাৰ, হি ড্ৰাইভছ দ্য কাৰ অফ দ্য গভৰ্ণৰ, হি ইজ ভেৰি অনেষ্ট এণ্ড হাৰ্ডৱৰ্কিং। ৰবাৰ্ট হৈছে এজন ড্ৰাইভাৰ, তেওঁ কি কৰে, গভৰ্ণৰৰ গাড়ী চলায় আৰু তেওঁ বৰ অনেষ্ট আৰু হাৰ্ডৱৰ্কিং হয়, মানে পৰিশ্ৰমী হয়। তাৰপিছতো দিছে নিবলি ইজ এ পাইলট, শ্বি ফ্লাইজ দ্য এৰোপ্লেন টু ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাণ্ট্ৰি, তেওঁ বিভিন্ন দেশৰ মানে ডিফাৰেণ্ট পাৰ্টলৈ এৰোপ্লেন চলায়। শ্বি ইজ ভেৰি কেয়াৰফুল বিকজ দ্য লাইভছ অফ দ্য পেছেঞ্জাৰ্ছ ডিপেণ্ড আপন হাৰ, তেওঁ বৰ সাৱধানে চলায় কাৰণ মানে ভেৰি কেয়াৰফুল হয়, কাৰণ তেওঁৰ ওপৰতে মানে বহুতো পেছেঞ্জাৰৰ যাত্ৰীৰ জীৱনটো নিৰ্ভৰ কৰে। 4টো অখিলেশ ইজ এ চলজাৰ, হি ইজ ভেৰি ব্ৰেভ, অখিলেশ এজন চলজাৰ হয়, সৈনিক হয়, তেওঁ বহুত বেছি সাহসী হয়, ব্ৰেভ মানে সাহসী। হি গাৰ্ডছ আৱাৰ বৰ্ডাৰ্ছ এগেইনষ্ট এনিমিজ, আৰু শত্ৰুৰ পৰা আমাৰ সীমাটো ৰক্ষা কৰে কৈছে। তাৰপিছতো কৈছে মিছেছ আগৰৱাল ইজ এ ফেমাছ ইণ্ডাষ্ট্ৰিয়েলিষ্ট, মানে উদ্যোগপতি। শ্বি ইজ এ হাৰ্ডৱৰ্কিং উইমেন, শ্বি এমপ্লয়জ অভাৰ 100 পিপল ইন হাৰ ইণ্ডাষ্ট্ৰিয়েল কোম্পানী, আৰু তেওঁৰ উদ্যোগত মানে কোম্পানীত 100তকৈও বেছি লোক জড়িত হৈ আছে, এমপ্লয় হৈ আছে। টিনা ইজ এন আৰ্কিটেক্ট, শ্বি ৱৰ্কছ ইন এ ফাৰ্ম ডেট ডিজাইনছ হাউচেছ এণ্ড ফেক্টৰীজ, টিনা এগৰাকী আৰ্কিটেক্ট হয় আৰু তেওঁ কি কৰে, ঘৰবিলাক বা ফেক্টৰী বা কল কাৰখানা সেইবিলাক ডিজাইন কৰে। তাৰপিছতো দিছে ফিল ইন দ্য গেপছ ইন দ্য চেণ্টেঞ্চেছ বিল' ইউজিং দ্য ইনফৰ্মেশ্যন গিভেন এবভ, ইউজ অলদ হুৱেৰ নিডেড, সেই তলৰ খালী ঠাইকেইটা পূৰ কৰিব কৈছে। অলদ মিষ্টাৰ শেখৰ শৰ্মা ইজ দ্য গভৰ্ণৰ, যদিও মিষ্টাৰ শেখৰ শৰ্মা এজন গভৰ্ণৰ হয়, হুৱেন হি ইজ ইন হিজ কাৰ, যেতিয়া তেওঁ গাড়ীত থাকে, হিজ লাইফ ডিপেণ্ডছ অন দ্য ড্ৰাইভাৰ, তেওঁৰ জীৱনটো নিৰ্ভৰ কৰে ড্ৰাইভাৰজনৰ ওপৰত। অলদ তেৰাং ইজ নট এজ ৰিচ এজ অৰ পাৱাৰফুল এজ মিষ্টাৰ শৰ্মা, যদিও তেৰাং ইমান বেছি ধনী বা মিষ্টাৰ শৰ্মাৰ সমান পাৱাৰফুল নহয়, মিছেছ আগৰৱাল এণ্ড টিনা দে উইল গেট ফুড টু ইট অনলি ইফ ফাৰ্মাৰ্ছ লাইক তেৰাং গ্ৰ' ক্ৰপছ ইন দ্য ফিল্ডছ, আৰু মিছেছ আগৰৱাল টিনা সকলোৱে মানে কি কৰে, খাদ্য বস্তুবিলাক তেৰাঙৰ নিচিনা খেতিয়কৰ পথাৰৰ পৰাহে সংগ্ৰহ কৰিব লগা হয় বা পাবলগীয়া হয়। অলদ অখিলেশ ইজ নট এ জেনেৰেল, দ্য পিপল অফ দ্য কাণ্ট্ৰি আৰ ছেফ বিকজ অফ চলজাৰ লাইক হিম, যদিও অখিলেশ মানে জেনেৰেল নহয়, তথাপি কি কৰে, চলজাৰবিলাকে তেওঁৰ কাৰণে মানে তেওঁৰ নিচিনা সৈন্যৰ কাৰণে আমি দেশৰ মানে জনসাধাৰণবিলাকে ছেফ অনুভৱ কৰোঁ, নিৰাপদ অনুভৱ কৰোঁ। গ্ৰ'চাৰ্ছ লাইক ৰেশ্মা কেন ডু বিজনেছ অনলি বিকজ অফ ফাৰ্মাৰ্ছ লাইক তেৰাং প্ৰডিউচ থিংছ হুইচ শ্বি চেলছ ইন হাৰ শ্বপ, আৰু
ৰেচমাৰ নিচিনা দোকানীবিলাকৰ কাৰণেই বা ব্যৱসায়ীবিলাকৰ কাৰণেই আমাৰ টেৰাঙৰ নিচিনা মানে খেতিয়কসকলে তেওঁলোকৰ বস্তুবিলাক মানে বিকিব পাৰে। গতিকে ইয়াৰ পৰা আমি কি বুজিলোঁ যে যদিও কামৰ মানে সৰু বৰ নাই, সকলো কামেই মানে সকলোৰে বাবে সমান। অৰ্থাৎ সকলো কামৰে যে ইমান বেছি ইম্পৰ্টেঞ্চ আছে সেই কথাটোকে ইয়াত ক'বলৈ বিচাৰিছে। কিয়নো আমাক খেতিয়কজনে যদি খেতি নকৰে আমি আজি খাবলৈ নাপালোঁ হয়, নহয় জানো? গতিকে যিমান ডাঙৰ মানুহেই নহওক প্ৰথমতে খেতিয়কজনৰ পৰাই ষ্টাৰ্ট হৈছে কথাটো তেনেকুৱাই। গতিকে আমি কোনেও কাকো যে হাঁহিব নালাগে বা কোনেও কাকো সৰু বুলি ভাবিব নালাগে, এই পাঠটোৰ দ্বাৰা তাকে বুজাব খুজিছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ ইয়াতে শেষ হৈছে। ইয়াৰ পিছতে মই আগন্তুক গুণোৎসৱৰ কাৰণে তোমালোকৰ বাবে মডেল কুৱেশ্যন কিছুমান দিবলৈ চেষ্টা কৰিম। তাৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।